প্ৰশ্ন সোধাৰ সময় এতিয়া হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিব লাগিব হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ 830 টকাৰে আমাৰ পেট ভৰিব নে আমাৰ নিবনুৱাসকলক চাকৰি লাগিব আমাক উত্তৰ দিব লাগিব 23 লাখ নিবনুৱাৰ মাজত মাত্ৰ 1 লাখ নিবনুৱাক চাকৰি দিলে কেনেকৈ চলিব খুদাৰ সময় তৰুণ গগৈ আৰু উত্তৰ দিব লাগিব তৰুণ গগৈ আমাক খুটা কম্বলেৰে পেট ভৰিব নে আমাৰ নিবনুৱা লোকক কৰ্ম সংস্থাপন লাগিব আজি আমাৰ প্ৰশ্ন খুদাৰ সময় অসমত 23 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপন কেতিয়া হ'ব 23 লাখ নিবনুৱাৰ কথাৰে গগন ফলা হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া সদনতো উচ্চ বাক্য কিন্তু 23 লাখৰ ঠাইত এতিয়া বক্তব্য মাথো 1 লাখ নিবনুৱাৰ ওপৰত অধ্যক্ষ মহোদয় 1 লাখ লৰাক মই গণি চাকৰি আৰু সেইদিনাখন 1 লাখ লৰাক এপইণ্টমেণ্ট দিয়া মিটিংখনৰ বিৰোধী দলপতি ডাঙৰীয়াকো বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ গণি দিম এটা গন্তিও গণ্ডগোল নহয় কৰবাত এজন বেছি হ'ব পাৰে কম নহয় আজিৰ পৰা 5টা বছৰ আগতেও হিমন্ত বিশ্ব শৰ্মাই কৈছিল নিবনুৱাৰ কথা হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমৰ 23 লাখ নিবনুৱাৰ কথা তৰুণ গগৈ চৰকাৰক সমালোচনা কৰি এই 23 লাখ নিবনুৱাৰ সংস্থাপনৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই কোৱা এই কথাখিনিয়ে সন্নিৱিষ্ট হৈছিল বিজেপিৰ 2016 চনৰ ভিজন ডকুমেণ্টত ভিজন ডকুমেণ্টৰ আৰম্ভণিতে লিখা হৈছিল অসমৰ 23 লাখতকৈ অধিক শিক্ষিত যুৱক যুৱতী কৰ্মহীন পাপন আৰু জুবিনৰ মাতৃভূমিয়ে কেৱল প্ৰতিভাসম্পন্ন শিল্পীসকলক সুযোগ সুবিধা দিয়াতেই ব্যৰ্থ হোৱা নাই দেশৰ অন্যতম মেধাসম্পন্নসকলক মহত্বপূৰ্ণ কৰ্ম প্ৰদান কৰাটো ব্যৰ্থ হৈছে ৰাজ্যখনত কৰ্ম সংস্থাপন সৃষ্টিটো ব্যৰ্থ হৈছে আৰু যুৱকসকলক আশা ভৰসা প্ৰদান কৰাটো ব্যৰ্থ হৈছে শাসনলৈ নাহোতে ইমানখিনি কথা হৃদয়ংগম কৰিবলৈ সক্ষম হৈছিল অসম বিজেপি কিন্তু তাৰ পিছত কি হ'ল নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ 23 লাখ নিবনুৱাৰ কথা ক'লেও 2016 চনত অসমত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা আছিল 16,42,718 গৰাকী অৱশ্যে পঞ্জীয়ন নোহোৱাকৈ ৰৈ যাব পাৰে অলেখ নিবনুৱাৰ হিচাপ কিন্তু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত দাঙি ধৰা এক তথ্য অনুসৰি 2018 চনৰ 31 ডিচেম্বৰলৈ অসমত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা হ'লগৈ 20,24,446 গৰাকী অৰ্থাৎ সোণোৱাল চৰকাৰৰ 3 বছৰত অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি হ'ল প্ৰায় 4 লাখ 3 বছৰত যদি 4 লাখ নিবনুৱা বাঢ়ে নিশ্চিতভাৱে পৰৱৰ্তী 2টা বছৰত নিবনুৱা বাঢ়িব পাৰে অতিৰিক্ত 3 লাখ অৰ্থাৎ বৰ্তমান সময়ত অসমত নিবনুৱাৰ সংখ্যা হ'বগৈ পাৰে প্ৰায় 23 লাখ ইমানলৈকে সকলো ঠিকই আছে এতিয়া আহিছো ইয়াতকৈ ভয়ংকৰ কথাটোলৈ 2020 চনৰ 31 মাৰ্চত বিধানসভাত এটা বিশেষ প্ৰশ্ন উত্থাপন কৰিছিল দেৱব্ৰত শইকীয়াই এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিছিল ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ প্ৰতিবেদনৰ এক তথ্য অনুসৰি কোভিড কালত বিভিন্ন খণ্ডত নিয়োজিত অসমৰ 110 লক্ষ লোকৰ ভিতৰত 67 লাখ লোকৰ জীৱিকাত বিভিন্ন প্ৰকাৰে প্ৰভাৱ পৰিব সেই অনুসৰি অসংগঠিত খণ্ডত নিয়োজিত 15 লাখৰ পৰা 27 লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাৰ পূৰ্ণ আশংকা আছে সেই আশংকাই যদি সত্য হৈছে তেন্তে অসমত নতুনকৈ 27 লাখ নিবনুৱাৰ সৃষ্টি হৈছে অৰ্থাৎ অসমত সৰ্বমুঠ নিবনুৱাৰ সংখ্যা হৈছেগৈ প্ৰায় 50 লাখ এই কথাত চৰকাৰক সমালোচনা কৰিব লগা নাথাকিলহেঁতেন যদিহে কোভিডৰ পৰৱৰ্তী কালত চিটাৰ প্ৰতিবেদন অনুসৰি এই বিষয়ত অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলেহেঁতেন এয়া কোভিড কালৰ পৰিণতি কিন্তু কোভিড নহালৈকে চৰকাৰে কি কৰিছিল বিজেপিৰ ভিজন ডকুমেণ্টত 500ৰো অধিক প্ৰতিশ্ৰুতি আছিল ইয়াৰ ভিতৰত আছিল নিবনুৱাৰ সংস্থাপন আৰু ইয়াৰ বাবে বিশেষ 9টা পদক্ষেপ গ্ৰহণ এইসমূহ পদক্ষেপৰ ভিতৰত আছিল 100টা BPO স্থাপন নিয়োগ বিনিময় কেন্দ্ৰৰ উন্নতি 30খন IIT পৰ্যটন উদ্যোগৰ বিকাশ চাকৰি মেলা ইত্যাদি ইত্যাদি এইসমূহৰ দ্বাৰা কি হ'ল অসম চৰকাৰৰ তথ্য অনুসৰি নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে 2018 চনত নিযুক্তি প্ৰদান কৰা হ'ল 945 জনক একেদৰে 2019 চনত নিযুক্তি দিয়া হ'ল 867 জনক ইয়াৰ দৰে প্ৰমাণ হয় সোণোৱাল চৰকাৰৰ 5টা বছৰত আচলতে কিমান নিবনুৱাক সংস্থাপন দিয়া হ'ল অসমত
এইবাৰ 23 লাখ নহয় 50 লাখ এতিয়া পূৰ্বৰ তৰুণ গগৈ চৰকাৰ নাই সৰ্বানন্দ সোণোৱালৰ চৰকাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সেইবাবেই এতিয়া প্ৰশ্ন সোধাৰ সময় আপোনাক উত্তৰ দিব লাগিব আপুনিয়ে 1 লাখ লোকক গণি চাকৰি দিব আপুনি কিন্তু বাকী লাখ লাখ নিবনুৱাৰ হিচাপ কোনে কৰিব গন্তে